মিত্ৰতা এনাজৰী কটকটীয়া কৰি অগপৰ কাৰ্যালয়ত বিজেপিৰ সভাপতি দিলীপ শইকীয়া। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অগপৰ মুখ্য কাৰ্যালয়ত দলীয় সতীৰ্থৰে মত বিনিময়। NDAৰ আটাইতকৈ বিশ্বাসযোগ্য দল অসম গণ পৰিষদ। বিজেপি বিৰোধী ৰাজনৈতিক দলৰ খোৱা কামোৰাৰ বিপৰীতে এয়া NDA মিত্ৰজোঁটৰ সম্পৰ্ক। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত হ'ল আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত। দিলীপ শইকীয়াক গামোচা পিন্ধাই সম্বৰ্ধনা অতুল বৰাৰ। অগপৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপিৰ অগপৰ মিত্ৰতাৰ সম্পৰ্কৰ সন্দৰ্ভত মন্তব্য দিলীপ শইকীয়াৰ। অগপ বিজেপিৰ মিত্ৰতাৰ সম্পৰ্ক থুনুকা নহয়। মতৰ অমিল হলেও মনৰ অমিল নহয় অগপ বিজেপি। পূৰ্বেও অগপৰ লগত আছিলো, আছো আৰু ভৱিষ্যতেও থাকিম। ৰাজনীতি চলি থাকে, ৰাজনীতিৰ পথ পৰিৱৰ্তন হয়, পৰিদৃশ্য সলনি হৈ থাকে, কিন্তু আমাৰ মাজত যিটো আত্মীয়তা, আমাৰ মাজৰ যিটো সম্পৰ্ক, কেতিয়াবা আমি দেখিছোঁ মতৰ অমিল হয়, কিন্তু 2001ৰ পৰা মই ভাবেৰে মনৰ কাৰো অমিল একো হোৱা নাই। কেতিয়াবা দুই এটা বৃহৎ মতৰ অমিল হ'ব পাৰে, কিন্তু কাৰোৰ লগত আমাৰ মনৰ অমিল হোৱা নাই। গতিকে আমি অগপৰ লগত আছো, আছিলো আৰু ভৱিষ্যতলৈ থাকিম, সেইটো কথা স্পষ্ট। এফালে দিলীপ শইকীয়াৰ সন্মুখতে অগপৰ সভাপতি অতুল বৰায়ো অগপ বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত কৈ গ'ল বহু কথা। আমি সকলোৱে জানো যে 2019 ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ অসম গণ পৰিষদ সংবিধান, ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা অসম গণ পৰিষদৰ এইবিলাক মুহূৰ্ত সদায় নাহে নহয়। অসম গণ পৰিষদ দল ইমোচনৰ কথা এই সময়ৰ শেষৰ ফালে ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা আছিল। আপোনালোকে জানে যে 2016 চনৰ আগত আমি মাজে মাজে কিছু নিৰ্বাচন মিত্ৰতাত নেখেলিলেও বেছিভাগ নিৰ্বাচনতে আমি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই আলোচনা আগন্তুক সময়ত বিজেপি মিত্ৰজোঁটক আৰু শক্তিশালী কৰি তুলিব। পঞ্চায়ত আৰু পৰিষদীয় নিৰ্বাচন আমাৰ বাবে ছেমি ফাইনেল। 26ৰ বিধানসভা নিৰ্বাচন আমাৰ বাবে ফাইনেল। মুঠৰ ওপৰত আসন বৃদ্ধিৰ লক্ষ্যৰে মিলিত হোৱা আলোচনাই আগন্তুক সময়ত দুয়োটা দলৰ তৃণমূল পৰ্যায়ত কিমান শক্তিশালী ভূমিকা গ্ৰহণ কৰিব সেয়া সময়তহে হ'ব স্পষ্ট। ব্যুৰো ৰিপৰ্ট, DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।